বদৰুদ্দিন আজমল মানে মিয়া, মিয়া মানে বদৰুদ্দিন আজমল। এইটো এটা মানে অসমৰ মানে জপনা হৈ চলিছে। বানপানীৰ সময়ত বদৰুদ্দিন আজমলে যি দিছে দিছেই, 2.5 কোটি দিছে, 3 কোটি দিছে, 4 কোটি দিছে, 5 কোটি দিছে, দিলে। এইটো বদৰুদ্দিন আজমলৰ কৰ্তব্য আছিল। বদৰুদ্দিন আজমলৰ অসমীয়াৰ বাবে মৰম আছিল, সেয়েহে বদৰুদ্দিন আজমল উজনি অসমত যাই জিকি জিকি বোকাত চলি তেওঁ বান সাহায্য বিতৰণ কৰিছে। কিন্তু এতিয়া অসমত যে ৰাজনীতিত তোলপাৰ লগাইছে হেমন্ত বিশ্ব ডাঙৰীয়াৰ মন্ত্ৰী সভাৰ মন্ত্ৰীবিলাকে, যেতিয়া বদৰুদ্দিন আজমলে উজনি অসমত যাই সাহায্য বিতৰণ কৰি আছিল, তেতিয়া মন্ত্ৰী সভাৰ মন্ত্ৰীবিলাকে ক'ত আছিল? তেতিয়াতো মন্ত্ৰী সভাৰ মন্ত্ৰীবিলাকে কোৱা নাই যে আমি 2 কোটি টকা দি আছো, আমি 2.5 কোটি টকা দি আছো, আমি 1 কোটি টকা দি আছো, আমি 10 লাখ টকা দি আছো। কোনো মন্ত্ৰীতো তেতিয়া মুটো খোলা নাছিল। এতিয়া বদৰুদ্দিন আজমলে বান সাহায্য দিয়াত তেওঁক যদি কেবা কোনো মানুহে যদি সেৱা জনাইছে, সি অসমীয়া হওক, অনা অসমীয়া হওক, বাঙালী হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, মুছলিম হওক, সেইটো কথা নহয়। কিন্তু মন্ত্ৰীসকলে যে কৈ আছে যে 500 টকাত আমাৰ অসমীয়া বদৰুদ্দিন আজমলৰ ওচৰত বেচা নাযায়। যেতিয়া বদৰুদ্দিন আজমল সহায় কৰি আছিল বা আন অসমৰ বাহিৰৰ পৰা মানুহবিলাকে যেতিয়া আহি অসমত সহায় কৰি আছিল, বান আক্ৰান্ত দুখীয়া মানুহৰ ওচৰত থিয় দি আছিল, তেতিয়া মন্ত্ৰী সভাৰ মন্ত্ৰীবিলাকে ক'ত আছিল? তেতিয়া মন্ত্ৰী সভাৰ মন্ত্ৰীবিলাকে গুৱাহাটী ৰেডিচন ব্লু হোটেলত গৈ টিভিত তেওঁলোকে বানপানী চাই আছিল। এয়াই মন্ত্ৰী সভাৰ মন্ত্ৰীবিলাকৰ কাম। আৰু বানপানী শেষ হৈ যোৱাৰ পিছত অসমীয়া মানে মিলা প্ৰীতি যিটো আছে, এই মিলা প্ৰীতিটো শেষ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। মই সেইটো কথা নকওঁ যে বদৰুদ্দিন আজমলে কিমান দিলে নিদিলে। বদৰুদ্দিন আজমলে মই জনামতে অসমৰ কাৰণে বহুত কিবা কৰিছে। আপোনালোকে সেইখিনি কৰি চাওক আগত, তাৰপিছত বদৰুদ্দিন আজমলৰ নাম ল'ব। আপোনালোকে খালি জানি মানুহৰ মাজত বিষ ঢালি দিয়া, কেনেকে মানে মানুহক কেনেকে বিষ ঢালি দি কেনে মানে ডিভাইড কৰি আমি হিন্দু ভোট কেইটা ল'ব পাৰোঁ। এয়ে হ'ল অসমৰ ৰাজনীতি। অসমৰ বদৰুদ্দিন আজমল যিমান কৰক, অসমত যিমান কৰক, অসমৰ মিয়া যদি অসমত তেজ দি 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 নিজৰ শৰীৰত তেজ যদি শেষ কৰিও দিয়ে, তেন্তেও কিন্তু অসমত নাম নাপায়, কেতিয়াও নাম নাপায়। আৰু এই কথাখিনি মিয়াসকলক বুজিব লাগে। অলপ বুজক আপোনালোকে মিয়াসকলে কি চলি আছে অসমত আৰু আগত কি চলিব, আপোনালোকৰ লগত কি হ'ব পাৰে আৰু কি হৈ আছে, এই বস্তুবিলাক নোট কৰি ৰাখিব। আগত যাই আপোনাৰ নেক্সট জেনেৰেশ্যন, তাৰপিছৰ জেনেৰেশ্যনত এই বস্তুবিলাক, এই কথাবিলাক, এই অত্যাচাৰবিলাক কামত লাগিব।